নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। প্ৰথমে দেখুৱাইছোঁ আপোনালোকক এয়া স্ন'বল। খুব সুন্দৰ ধুনীয়া, ইয়াৰ ৰংবিলাক ইন্দ্ৰমালতীৰ সৈতে নিমিলে, অকণমান ডিফাৰেঞ্চ থাকে, কিন্তু ফুলপাহ দেখিবলৈ বহুত মৰম লগা। এইটো হৈছে হিবিস্কাছ, খুব ধুনীয়া ৰঙৰ এটা হিবিস্কাছ ওলাইছে। হিবিস্কাছৰ ৰংবোৰ এতিয়া বেছি ডাঠ হৈ পৰিছে, বেছি কাঢ়া হৈ পৰিছে, অলপ ডিপ যেন লাগিছে। একেবোৰ হিবিস্কাছে হয়, কিন্তু অলপ ৰংবোৰ এতিয়া ডিপ হৈ পৰিছে। আৰু ৰ'জখিনিৰ কথাটো নকলোৱেই, খুবেই ধুনীয়া সুন্দৰ ধুনীয়া ৰঙৰ ৰ'জ পাব। এয়া হৈছে অৰ্নামেণ্টেল চেৰী। ইয়াৰ এটি চাইণ্টিফিক নেম আছে, মই পাহৰি গৈছোঁ। খুব ধুনীয়াকৈ ইয়াৰ ফুল, এয়াই হৈছে ইয়াৰ ফুল হয়। এইখিনি এতিয়া পকিলে, গুটিবোৰ পকিলে, এই গুটিবোৰ পকাৰ পাছত যেতিয়া বুঢ়া হ'ব, সম্পূৰ্ণ হৈ উঠিব, তাৰপাছত ইয়াৰ পৰা পুলি উলিয়াব পৰা যাব। বহুত ভাল লাগে গছজোপা দেখিবলৈ। ইয়াৰ গুটিখিনি, ইয়াৰ সৌন্দৰ্য যেতিয়া গুটিখিনি লাগে আৰু পকাৰ পাছত বেছি ইয়াৰ ৰূপটো মানে ওলাই পৰে। খুব সুন্দৰ ধুনীয়া, দেখিছেনে? কোচা কোচাকৈ বহুত লাগে, মানে বহুত ফুল ফুলিছিলে যেতিয়া গুটিখিনি লগা আগত। এতিয়া কিন্তু কিছুমান সৰি পৰাৰ কাৰণে অলপ সেৰেঙা হ'ল। ছানপেচনবিলাক ফুলা আৰম্ভ কৰিছে, দুই এটা পদ। এয়া ফিডেল লিফ। এই ফুলটো ভাল লাগে নে? এলেচিয়াম বুলি কয়। খুব ধুনীয়া দেখিছে। এইজোপা গোটেইজোপা বুচি, গোটেই বেঙুনীয়াবিলাক খুব সুন্দৰ ধুনীয়া গছ। আৰু এইখন বিভিন্ন প্ৰজাতিৰ, বিভিন্ন ৰঙী বেঙুনীয়া, কিন্তু চিংগুলহে ওলোৱা দেখা গৈছে। চিংগুল ওলোৱা দেখা গৈছে। মই এইবিলাক নিজে ৰোৱা নহয়, বেলেগৰ পৰা কিনি আনিছোঁ। এইটো হৈছে ভাৰ্বিনা। কিন্তু তথাপি এনেদৰে যদি ৰুই ৰখা হয় শাৰী শাৰীকৈ, খুব সুন্দৰ ধুনীয়া লাগিব বেঙুনীয়াবিলাক। আৰু এই ৰঙাটো খুব ধুনীয়া লাগিছে। এইটো এজেলিয়া, মাল্টি কালাৰৰ এজেলিয়া হয়। ইয়াত পিংকত হোৱাইট আছে, মাল্টি কালাৰৰ এজেলিয়া। এইটো ইন্দ্ৰমালতী, অনলি 50 ৰুপিজ। অনলি 50 ৰুপিজ। এইটো হৈছে হোৱাইট। বেগুনীয়াবিলাক 90 ৰুপিজ। ৰ'দটো ওলালে ভিডিঅ'বিলাক একেবাৰে বেয়া হয়। ৰ'দ ওলোৱা আগতে কৰিলে বেছি ভাল হয়। কিবা হৈ আছে। তুমি সেই পিটনীয়া পুলিটো ৰুব জানিবা? আৰু অলপ দিয়া। হ'ব দিয়া, মিলাই দিব লাগিছিলে আগৰ মাটিখিনিৰ লগত মিলাই দিয়া। একেবাৰে তলৰ পৰা উকতিব নালাগে। এইখিনি ধুনীয়া হৈ আছে, ভাল হেৰিয়ে হয়, হৈ যাব। ইয়াৰ পৰা পুলি এটা হাতেৰে উঠাব লাগিছে। নাই, এনেকৈ উঠোৱা। এইটো পুলি ভেৰাইটিটো ভাল নহয়, এইটো নালাগে ৰুবলৈ। মাটি চপাই দিয়া। তলৰ পাতটো ঢাকিব নালাগিছিলে, গেলি যাব নহ'লে। আকৌ বেকা হৈ যাব, চাবা। একে সমানকৈ কৰিব লাগে, তুমি শিকিব লাগে। আকৌ ঠেলা মাৰি পঠিয়ালা নহয়, আকৌ ইফালে গুচি আহিব। ছোৱালীজনীক অকণমান শিকাই লৈছোঁ, কেতিয়াবা কেতিয়াবা লগাব লাগে। হৈ গ'ল এতিয়া। এনেকৈ তুমি ঠেলা মাৰি পঠিয়াই দিয়াৰ কাৰণে বেকাৰ হৈ গৈছে।